ডক্টৰ যতীন নাথ গোলাঘাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি নিৰ্বাচিত। আজি অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে অৱসৰপ্ৰাপ্ত অধ্যাপক লেখক ডক্টৰ যতীন নাথ গোলাঘাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি হিচাপে অসম সাহিত্য সভালৈ নিৰ্বাচিত। গোলাঘাট নগৰৰ সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক ভৱনত অনুষ্ঠিত হোৱা বিগত কাৰ্যকালৰ গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিনিধি সভাত জিলাখনৰ শাখাসমূহৰ প্ৰতিনিধিয়ে আজি বেলটৰ জৰিয়তে তেওঁক নিৰ্বাচিত কৰে। তেওঁ জিলা প্ৰতিনিধি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাৰ অৱতীৰ্ণ হোৱা দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত দত্তক পৰাজিত কৰে। গোলাঘাট জিলা সাহিত্য সভাৰ বিগত কাৰ্যকালৰ সভাপতি তফজুল হক বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা অনুষ্ঠিত হয়। গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পবিত্ৰ বৰবৰাই মুখ্য নিৰ্বাচনী বিষয়া হিচাপে প্ৰাক্তন জিলা প্ৰতিনিধি সূৰ্য গগৈ আৰু অধিবক্তা সাবিৰ শ্বাহ নিৰ্বাচনী বিষয়া হিচাপে ভোটগ্ৰহণ প্ৰক্ৰিয়াত দায়িত্ব পালন কৰে। অসম সাহিত্য সভাৰ বিগত কাৰ্যকালৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, বিশিষ্ট শিক্ষাবিদ ডক্টৰ দেৱজিৎ ফুকন প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি ভোটদান প্ৰক্ৰিয়া তদাৰক কৰে। প্ৰতিনিধি সভাত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰাপক অসম সাহিত্য সভাৰ বিগত কাৰ্যকালৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, শ্ৰেষ্ঠ জিলা প্ৰতিনিধিৰ বঁটা প্ৰাপক সূৰ্য গগৈ, অসম চৰকাৰৰ সাহিত্য পেঞ্চন লাভ কৰা গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পবিত্ৰ বৰবৰা আৰু অসম সাহিত্য সভাৰ বিশেষ বঁটা লাভ কৰা পশ্চিম গোলাঘাট শাখা সাহিত্য সভা গোলাঘাট জিলা সাহিত্য সভাই বিশেষভাৱে সম্বৰ্ধনা জনায়। পশ্চিম গোলাঘাট শাখাৰ হৈ সম্পাদক স্বাগত বৰাই সম্বৰ্ধনা গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে গোলাঘাট জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি মন্ত্ৰী বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত জিলা সাহিত্য সভাৰ সম্পাদক দুলাল চন্দ্ৰ দাসে আগন্তুক কাৰ্যকালৰ বিস্তৃত কাৰ্যসূচী উপস্থাপন কৰি সৰ্বসন্মতভাৱে সভাই গৃহীত কৰে। নিউজ ডেস্ক ৰিপৰ্ট লাইভ অসম। আজি 6 এপ্ৰিল গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিনিধি নিৰ্বাচন আছিল আৰু অসম সাহিত্য সভালৈ প্ৰতিনিধি নিৰ্বাচন আছিল আৰু গোলাঘাট জিলাৰ সমূহ শাখাই একত্ৰিত হৈ আজি আমাক ভোটদান কৰি আমাক জিলা সভাৰ পৰা কেন্দ্ৰীয় সভালৈ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সভালৈ প্ৰতিনিধি হিচাপে জিলা প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিলে। আমি গোলাঘাট জিলা সাহিত্য সভাৰ সমূহ শাখাৰ সন্মানীয় সভাপতি সম্পাদক তথা প্ৰতিনিধিবৰ্গলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আগন্তুক দিনবিলাকত গোলাঘাট জিলাৰ হৈ অসম সাহিত্য সভাক প্ৰতিনিধিত্ব কৰাৰ যোগেদি সাহিত্য সংস্কৃতি বিকাশৰ যি জয়যাত্ৰা আমাৰ নৱনিৰ্বাচিত সভাপতি আমাৰ সন্মানীয় ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ আৰু দেৱজিৎ বৰাদেৱৰ সবল নেতৃত্বত অসম সাহিত্য সভাই পুনৰ আগৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব আৰু নতুন নতুন কাৰ্যসূচীৰ যোগেদি নৱপ্ৰজন্মৰ সাহিত্যপ্ৰেমীক আকৰ্ষিত কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম এই ক্ষেত্ৰত, যাতে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ মাজত সাহিত্যৰ এটা বাতাবৰণ তৈয়াৰ কৰি অসম সাহিত্য সভালৈ আমাৰ যি মৰম আৰু শ্ৰদ্ধা এইখিনি আমি অটুট ৰাখিবলৈ চেষ্টা কৰিম। এয়া আমাৰ সংকল্প আৰু জিলাখন এখন অসমৰ ভিতৰতে এখন ভাল এখন জিলা হিচাপে সাহিত্য সংস্কৃতিৰ দিশত এখন ভাল জিলা হিচাপে গঢ়ি তুলিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম। এয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।